Hey guys, welcome back to my channel. আজি আকৌ ADRE এক্সামৰ বাবে সহায় হ'ব পৰাকৈ কেইটামান কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। ভিডিঅ'টো লাষ্ট লৈকে চাই থাকিব। কুৱেশ্যন নম্বৰ 1, ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ অপশ্যন এ 1966 চনৰ পৰা। কুৱেশ্যন নম্বৰ 2, ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ অপশ্যন ডি 1951 চনৰ পৰা। 1951 চনৰ পৰা ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়। পিছৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি? উত্তৰ অপশ্যন এ দিহাং। পিছৰ প্ৰশ্নটো হৈছে মৌলিক অধিকাৰ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হয়? উত্তৰ অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 5, অসমীয়া ৰঙীন ছবি কোনখন? উত্তৰ অপশ্যন বি বাইটি। কুৱেশ্যন নম্বৰ 6, অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল? উত্তৰ অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কোনখন চহৰত বিখ্যাত ৰক গাৰ্ডেন অৱস্থিত? অপশ্যন এ জয়পুৰ, অপশ্যন বি চণ্ডীগড়, অপশ্যন চি মুম্বাই আৰু অপশ্যন ডি দিল্লী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চণ্ডীগড়। কুৱেশ্যন নম্বৰ 8, অসমৰ কোন ঠাইত লাচিত বৰফুকনৰ 125 ফুট ওখ মূৰ্তি অৱস্থিত? অপশ্যন এ যোৰহাট, অপশ্যন বি কামৰূপ মহানগৰ, অপশ্যন চি বিশ্বনাথ আৰু অপশ্যন ডি গোৱালপাৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। কুৱেশ্যন নম্বৰ 9, কোন চনৰ পৰা অসমৰ গুণ উৎসৱ আৰম্ভ হৈছে? উত্তৰ অপশ্যন এ 2017 চন। পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদীৰ নাম কি? উত্তৰ অপশ্যন এ গংগা নদী। 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংসদৰ নিম্ন সদনক কি নামেৰে জনা যায়? অপশ্যন এ বিধানসভা, অপশ্যন বি ৰাজ্যসভা, অপশ্যন চি লোকসভা আৰু অপশ্যন ডি বিধান পৰিষদ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লোকসভা। 12 নম্বৰ প্ৰশ্নটো হৈছে কোনখন নদীক তেলৰ নদী বুলি কোৱা হয়? উত্তৰ অপশ্যন এ নাইজাৰ। পিছৰ প্ৰশ্নটো হৈছে ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? উত্তৰ অপশ্যন এ কলিকতা। পিছৰ প্ৰশ্নটো হৈছে অসুৰৰ আলি চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল? উত্তৰ অপশ্যন বি আহোম আৰু মোগল। আহোম আৰু মোগলৰ মাজত অসুৰৰ আলি চুক্তি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 15, নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? উত্তৰ অপশ্যন বি বলিভিয়া। পিছৰ প্ৰশ্নটো হৈছে কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল? উত্তৰ অপশ্যন বি বৰালি। নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? উত্তৰ অপশ্যন এ গুৰুগ্ৰাম। পিছৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ পৰিবহণত সহায় কৰে? উত্তৰ অপশ্যন বি থাৰ্মস্ফিয়াৰ। পিছৰ প্ৰশ্নটো হৈছে কোনখন দেশক মাঝৰাতিৰ সূৰ্যৰ দেশ বুলিও জনা যায়? উত্তৰ অপশ্যন চি নৰৱে। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে ভাৰতত অৱস্থিত সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে আৰু উত্তৰটো হ'ব অপশ্যন বি কাঞ্চনজংঘা।